শংকৰ আৰু আজান বুলি ক'ত দেখিছে মই নাজানো। আজানটোতো মই কাটি দিছোঁ। আজান মূল্যহীন, আজান অস্তিত্বহীন আজান ফকীৰ। ইয়াত কোনো আজান, এতিয়া আজান বুলি ক'লে আজান মানে আজান দিয়াটোকো ক'ব পাৰে, ইছলামিক চিন্তাও ক'ব পাৰে। কেনেকৈ মুছলমানৰ তুষ্টি কৰিবলৈ গৈ পেলাই কেনেকৈ মুছলমানক বুকুৰ আপোন কৰাবলৈ পদ্ধতিগতভাৱে আমাক নষ্ট কৰা হ'ল। শংকৰ আৰু আজান বুলি ক'ত দেখিছে মই নাজানো। আজানটোতো মই কাটি দিছোঁ। তাৰমানে আজান অসমত অপ্ৰাসংগিক। তাকে নামটো এইকাৰণে দিছোঁ যে আমাৰ অসমৰ ৰাইজে, অসমৰ বৌদ্ধিক সমাজে কথাটো উপলব্ধি কৰক, কথাটো বুজক। আৰু তলত মই যিটো লিখিছোঁ তৰ্ক বিতৰ্কৰ যুক্তি, ইয়াত মই প্ৰায় 20টি যুক্তি দাঙি ধৰিম। অসম কিয় আজান ফকীৰ অপ্ৰাসংগিক, আজান কিয় অসমৰ লগত কোনো সম্পৰ্ক নাই, আৰু আজানক আমি সম্প্ৰীতিৰ নমুনা হিচাপে দেখুৱাব গৈ আমি কি হেৰুৱালোঁ, হয়নে? আজানে কি ধৰণে, আজান ফকীৰে কি ধৰণে আমাক নষ্ট কৰিলে, আৰু কি ধৰণে সেইসকল মানুহে মই যে এটা কথা কৈছোঁ, ইয়াত মই প্ৰায় 20টি যুক্তি দাঙি ধৰিম। অসমত আজান অপ্ৰাসংগিক, আজান ফকীৰ অপ্ৰাসংগিক, তাৰ মই 20টি যুক্তি দাঙি ধৰিম। অলৰেডি সম্পূৰ্ণ হৈ উঠিছে গোটেইখিনি, আপোনালোকে সেইবোৰ দেখাও পাইছে। এতিয়া গোটেই বস্তুবোৰ হৈ উঠিছে। 2 নম্বৰ কথাটো মই কৈছোঁ, এটা প্ৰশ্ন আগত যি কৈছিলোঁ যে আগতে আপোনালোকে কয় সত্যৰঞ্জন বৰা মুছলমান বিৰোধী, সত্যৰঞ্জন বৰা ইছলামক কিয় বেয়া পায়, ইছলামক কিয় প্ৰশ্ন কৰে। কিন্তু এইবাৰ প্ৰশ্ন মুছলমান। চাওক, শকুনিয়ে কি কৰিছিলে? শকুনিয়ে এটা নিজৰ চিন্তাৰে নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ কৌৰৱসকলক ব্যৱহাৰ কৰিছিলে, আৰু কৌৰৱে শকুনিৰ মতে কাম কৰিছিলে। গতিকে আমাৰ আজিৰ অসমত, বিশেষকৈ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটৰ কথাটো পিছত ক'ম, যিহেতু শংকৰ আজান বুলি কৈছোঁ, বেছিভাগ কথা অসমৰ পৃষ্ঠভূমিতে হ'ব গোটেই কথাখিনি। যেতিয়া তাত কোৱা হৈছে যে আজি অসমত যিখিনি আপোনাৰ জাতীয়তাবাদী বুলি যদি কয়, যিখিনি আপোনাৰ বামপন্থী বুলি কয়, যাৰ মন মগজু যিসকলৰ বাহিৰত বুলি কৈছে নে, ভেলটো ইয়াত থাকে বামপন্থীসকলৰ, অন্যান্য যিসকল আছে বা কংগ্ৰেছী নেতাই কওক, আন কাৰোবাকে নকওক কিয়, যিসকল বিদেশী শক্তিৰ দ্বাৰা পৰিচালিত, মই তেওঁলোকক আচলতে কৌৰৱ বাহিনীৰ লগত তুলনা কৰিব খুজিছোঁ এইবাৰ এই গোটেই কথাটোত। আৰু তেওঁলোকে শকুনি মানে মুছলমান শক্তি, ইছলামিক শক্তি, এই বিদেশী শক্তিটোৰ দ্বাৰা পৰিচালিত হৈ তেওঁলোকে নিজৰ ঘৰৰ মানুহক, আপোন মানুহক, পঞ্চ পাণ্ডৱক যেনে কৌৰৱে খেদি দিছিল, ভূমিহীন কৰিছিল, যেনেকৈ দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰিছিল, সতীত্ব হনন কৰিব চেষ্টা কৰিছিল, তেনেকৈ আজি তেনেকুৱা কিছুমান কৌৰৱ বাহিনীৰ ঔৰসত বা পৃষ্ঠপোষকতাত শকুনি নামৰ ইছলামিক শক্তিটোৱে আমাৰ সনাতন হিন্দু সভ্যতাৰ লগত থকা বা ধৰ্মৰ পক্ষত থকা পাণ্ডৱক গৃহহীন কৰিছে, জাতি জনগোষ্ঠীৰ খিলঞ্জীয়া লোকসকলক গৃহহীন কৰিছে, তেওঁলোকৰ ভূমি অধিকাৰ নোহোৱা কৰিছে, তেওঁলোকৰ বজাৰৰ পৰা নোহোৱা কৰিছে, বিতাড়িত কৰিছে, বিভিন্ন ক্ষেত্ৰত আমাৰ জাতি জনগোষ্ঠীৰ সতীত্ব হনন কৰিছে, নষ্ট কৰিছে, চুৰ ডকাইত অত্যাচাৰে ভেৰি পেলাইছে, জ্বলাই দিছে। দেখিছে যেনেকৈ জতুগৃহত পাণ্ডৱক জ্বলাব চেষ্টা কৰিছিল শকুনিৰ অভিসন্ধি মতে কৌৰৱে, তেনেকৈ মুছলমান মৌলবাদী চিন্তাৰ অভিসন্ধি মতে আমাৰ ইয়াত থকা কৌৰৱপন্থী বামপন্থী কওক, জাতীয়তাবাদীয়ে কওক, অন্য কোনোবাই নকওক কিয়, যিসকল আচলতে সনাতন হিন্দু সভ্যতা সংস্কৃতি পৰিপন্থী, তেওঁলোকে আমাৰ ঘৰবোৰ জ্বলাই দিছে, হিন্দু সভ্যতা সংস্কৃতি ঘৰবোৰ জ্বলাই দিছে, জাতি জনগোষ্ঠীৰ ঘৰবোৰ জ্বলাই দিছে। সেয়া আপুনি বড়ো ভূমিৰ কথাই কওক, সেয়া আপুনি ধুবুৰীতেই নকওক কিয়, সেয়া আপুনি বৰাক ভেলীতেই নকওক, সেয়া য'তেই নকওক, আপোনালোকে তেনেকুৱা বহুত উদাহৰণ অসমৰ ইতিহাসত আছে। এই কথাটো ক'ব যাওঁতে মই এটা প্ৰশ্ন কৰিব খুজিছোঁ। আজি যে আমাৰ দুখ, বহুতে মোক প্ৰশ্ন কৰিছিলে আপুনি কেৱল মুছলমানৰ দুখটো দেখে নেকি, আমাৰ দুখ নেদেখে নেকি? এই দুখটো সত্যৰঞ্জন বৰাৰো। কাৰণ আজি যদি মই মোৰ উদাহৰণেই দিছোঁ, বেলেগৰ উদাহৰণ দিলে বহুতে বেয়াও পাব পাৰে, গতিকে মই মোৰ উদাহৰণ দিছোঁ। মোৰ ঘৰত যদি মই গৃহস্থী আৰু মোৰ ঘৰত যদি বেশ্যাবৃত্তি চলিছে, তাৰ মানে সেই অধিকাৰটো মই নিজে দিব লাগিব। মোৰ ঘৰত যদি মোৰ নাৰীৰ সতীত্ব হনন হৈছে, তাৰমানে সেই অধিকাৰটো মই সত্যৰঞ্জন বৰাই নিজে দিব লাগিব। মোৰ ঘৰত যদি মাটি কোনোবা বিদেশী আহি দখল কৰিছে বা বিদেশী আহি মোৰ মাটিত বহিছে, তাৰমানে মই নিজে ৰেছপনচিবল, মই সিহঁতক বহিবলৈ সুবিধা দিছোঁ। নহ'লে মই যদি গৃহস্থী হৈ যদি মই তেওঁলোকক সেই অধিকাৰ নিদিলোহেঁতেন, মই যদি সেই সুবিধা নিদিলোহেঁতেন, তেতিয়াহ'লে তেওঁলোকে মোৰ ঘৰত বেশ্যালয় পাতিব নোৱাৰিলেহেঁতেন, যৌনাচাৰ কৰিব নোৱাৰিলেহেঁতেন। সেই সুবিধা আমি দিছোঁ। সেই সুবিধা কি ধৰণে দিলোঁ, তাৰ কাৰণে মাধৱ পুৰুষজনাক আমি খেদি পঠিয়ালোঁ, শংকৰদেৱ গুৰুজনাকো ক'ৰবাত নোহোৱাই কৰিলে, আজান শংকৰো কৰিছে। সেইকাৰণে কৈছোঁ, এনেকুৱা বহু প্ৰসংগ আনিছোঁ, বহু যুক্তি আনিছোঁ, প্ৰায় 20টি যুক্তি আনিছোঁ ইয়াত। সেই 20টি যুক্তি এইবাৰ মুছলমানৰ প্ৰতি নহয়। সুবিধা পালেতো সুবিধাবাদীয়ে সুবিধা ল'বই, যৌনাচাৰীয়ে যৌনাচাৰ কৰাৰ চান্স পালেনো নল'বনে? কয় নহয় চান্স পে ডেন্স বুলি কয়, চান্স পালে ডেন্স মাৰিব, তেওঁলোকে ডেন্স মাৰিয়েই আছে। এই প্ৰশ্ন এইবাৰ গোটেই কথাখিনি। সঁচা কথাটো কি? আমি কি কৰিলোঁ, আমি কি কৰিব লগা আছিল? আমাৰ ইতিহাসখন নোহোৱা কৰি পেলালোঁ। কোনোবাই যোনে যি কয়তো মই নাজানো, 1200 শতিকাক বেষ্ট লাইন বা শেষ লাইন হিচাপে লৈ পেলাই আমি কৰিলোঁ যে 12 শতিকাৰ আগত যেন আমাৰ একোৱেই নাছিল, তাৰমানে আমি নিজক ক'ৰবাত বিক্ৰী কৰি দিছোঁ। কিছুমান চপনীয়া বুলি কৈছোঁ।
আমাৰ অসমীয়াত কয় নহয়, চপনীয়া নহবিঐ নিজস্ব নোহোৱা হ'ব। কিন্তু ইয়াত আহি চপনীয়াই আমাৰ নিজস্বহীনতাত ভুগাই দিলে, আমাক স্বকীয়তাহীন কৰিলে। এই গোটেই কথাবোৰৰ মই কৈছোঁ এখন জীৱন্ত দলিল হ'ব। প্ৰায় 20 যুক্তি, কোনে কি তৰ্ক কৰে বিতৰ্ক কৰে, কোনে কি কৰিব মুকলিকে প্ৰত্যাহ্বান জনাইছোঁ। 20 যুক্তি লৈ পেলাই শংকৰ আজান নহয়, নামটো আপোনালোকে শংকৰ আজান কয়, কিন্তু আজান নহয়, আজান অপ্ৰাসংগিক, সেইকাৰণে শংকৰ আজান বুলি কয়, আজানটো মই কাটি দিছোঁ। কিন্তু চাগে এইটো আমাৰ প্ৰস্তুতি চলি আছে এতিয়া। এই গোটেই কথাবোৰ দেখিছে আমাৰ ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ ডিটিপি শেষ হৈ গৈছে, আমাৰ ৰিভিউ হৈ গৈছে, তাৰো কিছু বস্তু আমি আৰু কৰি আছোঁ, আমাৰ লিখা মেলাবোৰ চলি আছে। এই ধৰণৰ আপোনালোকে গোটেইবোৰ দেখা পাইছে, ইয়াত বিভিন্ন ধৰণৰ যুক্তি কথা আছে, যুক্তিবোৰ আমি ৰিভিউ কৰি আছোঁ। বিভিন্ন গ্ৰন্থ আমি তাৰ পৰা লৈছোঁ ইয়াত, যে কি ধৰণে আমাক কেনেকৈ নষ্ট কৰিলে। এতিয়া যদি মই আজি আকৌ ছৈয়দ আব্দুল মালিকৰ কথা কওঁ, তেতিয়াহ'লে কোনোবাই ক'ব ছৈয়দ আব্দুল মালিকে অসমীয়া জাতীয় জীৱনলৈ কি কৰিলে আমি জানো, কিন্তু সেই ছৈয়দ আব্দুল মালিকে জিকিৰ জাৰিক মূল্যায়ন কৰি পেলাই অসমীয়া সমাজখনক নষ্ট কৰিলে। মই কৈছোঁ নহয়, ক'ৰবাত অসমখনত যদি আজি সতীত্ব হনন হৈছে, ক'ৰবাত অসমৰ ভূমি বেশ্যালয়লৈ পৰিণত হৈছে, আৰু বেশ্যালয়লৈ পৰিণত কৰিছোঁ অসমৰ মূল মানুহখিনিয়ে। সেই মানুহবিলাক কোন, তেওঁলোকক আমি চিনি পাব লাগিব। আজি যেতিয়া মই দেখিছোঁ মোৰ ঘৰখন বেশ্যালয় হৈ গ'ল, তেতিয়া মই যদি মাত নামাতোঁ, তেতিয়াহ'লে মোৰ ঘৰখন আৰু ঘৰ হৈ নাথাকে, মোৰ সমাজখন সমাজ হৈ নাথাকে, মোৰ ধৰ্ম হৈ নাথাকে। মই মাত মাতিব লাগিব, তাৰ কাৰণে ক'ব লাগিব আজান অপ্ৰাসংগিক বুলি বহু সময়ত কৈছোঁ, কিন্তু তাৰ প্ৰমাণ কি বহুতে বিচাৰে। মই বিভিন্ন সময়ত কৈছোঁ, নুশুনে। অন্ততঃ গ্ৰন্থৰ ৰূপত কথাবোৰ থাকি যাব, তাৰপিছত তৰ্ক কৰক, তাৰপিছত বিতৰ্ক কৰক, তাৰপিছত যুক্তি দিয়ক। যুক্তিৰ আধাৰত কৈছোঁ নহয়, শংকৰ আজান অপ্ৰাসংগিক। তাৰমানে এইখন কিতাপৰ নাম শংকৰ আজান নহয়, শংকৰ আজান অপ্ৰাসংগিক। তাৰমানে আজান মূল্যহীন, আজান অস্তিত্বহীন, আজান ফকীৰ। ইয়াত কোনো আজান, এতিয়া আজান বুলি ক'লে আজান মানে আজান দিয়াটোকো ক'ব পাৰে, ইছলামিক চিন্তাও ক'ব পাৰে। ইয়াত আজান নামটোৱে সেই শক্তিক বুজাইছে, আৰু শংকৰ নামটোৱে আমাৰ সমস্ত সত্তাটোক বুজাইছে। আমি সত্তাটো নোহোৱা কৰি পেলাই শংকৰৰ লগত মাধৱদেৱক অতৰাই আমি আজান আনিলোঁ। আমি কেনেকৈ নিজক অস্তিত্বহীন, কেনেকৈ মোৰ ঘৰখন, মোৰ সমাজখন বেশ্যালয়লৈ পৰিণত কৰি দিলোঁ, কেনেকৈ আমাৰ নাৰীক আমি সতীত্ব হনন কৰিবলৈ মুকলি কৰি দিলোঁ, সেই কথাবোৰ আমি মুক্তভাৱে কৈছোঁ। এইটোৱে মূল বিষয়। ইয়াত বহু কথা আহিব, বহুত ব্যক্তিৰ বুলি ক'লে ভুল হ'ব, বহুত চিন্তাৰ ইয়াত আমি কৰিছোঁ এখন। মই ভাবিছোঁ মই যিমানখিনি ঢুকি পাইছোঁ, যিমান গ্ৰন্থ অধ্যয়ন কৰি, যথেষ্ট গ্ৰন্থৰ আমি ৰেফাৰেঞ্চ দি পেলাই আমি ইয়াত যাম। তো এই গোটেই প্ৰক্ৰিয়াটো যে 1200 শতিকাৰ পৰা আমি নিজকে সম্প্ৰীতি সম্বন্ধে কথা ক'বলৈ গৈ, যেনেকৈ আমি 1200 শতিকাটোক বেঞ্চ মাৰ্ক ধৰিলোঁ, সি আমাক কেনেকৈ নষ্ট কৰিলে, কেনেকৈ অসমখনক এক প্ৰকাৰে যৌনাচাৰীৰ ৰম্য ভূমিলৈ পৰিণত কৰিলে, কেনেকৈ ভূমি বেদখলকাৰী, ভূমি মাফিয়াৰ ৰম্য ভূমিলৈ পৰিণত কৰিলে, কেনেকৈ বিদেশী চিন্তাৰ কাৰখানাৰ পিছত কেনেকৈ কৈছোঁ নহয় হৈছে, সেইটোক পৰিণত কৰিলে। সেইকাৰণে কৈছোঁ এইবাৰ আকৌ কুৰুক্ষেত্ৰ হ'ব, এইবাৰ কুৰুক্ষেত্ৰত শকুনি হ'ব সেই মৌলবাদী চিন্তা, কুৰুবংশ হ'ব আমাৰ নিজৰ ভিতৰত থাকি বিদেশী চিন্তাৰ দ্বাৰা পৰিচালিত বা চপনীয়া হৈ আমাক নষ্ট কৰা সেইসকল মানুহ। আৰু বাকী কৌৰৱ পাণ্ডৱৰ পক্ষত বুলি আমি ভাবিছোঁ, আমি কোনে কি ৰোল প্লে কৰিব লাগে নাজানো, কিন্তু ইয়াত কৃষ্ণও আছে, অৰ্জুনো আছে, ভীম যুধিষ্ঠিৰ ভীমো আছে, নকুল সহদেৱো আছে, সকলো থাকিব। এইখন যুদ্ধ হ'ব, পুনৰ কুৰুক্ষেত্ৰ অসমৰ পৰা হ'ব, তাৰেই শংকৰ আজান অপ্ৰাসংগিক। সেইখিনি কৈছোঁ নে, আজান কেনেকৈ অপ্ৰাসংগিক, আজান ফকীৰে কি ধৰণে নষ্ট কৰিলে, কি ধৰণে আমাৰ মানুহে পদ্ধতিগতভাৱে আমাৰ গোটেই চিন্তাটোক নষ্ট কৰিলে, কেনেকৈ মুছলমানৰ তুষ্টি কৰিবলৈ গৈ পেলাই, কেনেকৈ মুছলমানক বুকুৰ আপোন কৰাবলৈ পদ্ধতিগতভাৱে আমাক নষ্ট কৰা হ'ল, কেনেকৈ মাধৱ পুৰুষজনক উলিয়াই দিয়া হ'ল, কেনেকৈ একো নথকা অস্তিত্বহীন বস্তু, কেনেকৈ ভাৰতৰ পৰা অসমৰ চিন্তাক বিচ্ছিন্নতাবাদী কৰা হ'ল, কেনেকৈ শংকৰদেৱক মানে সনাতন হিন্দুৰ পৰা পৃথক কৰা হ'ল, কেনেকৈ শংকৰদেৱৰ চিন্তাক বন্ধ কৰি পেলোৱা হ'ল। আমি বিভিন্ন সময় কৈছোঁ শংকৰদেৱক বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰিব লাগে, কিন্তু কোনে পদ্ধতিগতভাৱে কোনে চিন্তা কৰি শংকৰদেৱক নিজৰ মাজত সুমুৱাই দিলে। কিয় শংকৰদেৱৰ গুৰুজনাৰ ঠাইত আহি মাজুলী হ'ল, মাজুলীত কেনেকৈ খ্ৰীষ্টিয়ান হ'ল, সত্যৰঞ্জন বৰাই কৰিলে নেকি মাজুলীত খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তন? কোনোবাই যে কয় সত্যৰঞ্জন বৰাই খ্ৰীষ্টান ধৰ্মৰ বিষয়ে নকয়, সত্যৰঞ্জন বৰাই কৰিলে নেকি মাজুলীত খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰৱৰ্তন? কোনে কৰিলে? কিয় মনে মনে থাকিল সেই সময়ত যেতিয়া প্ৰথমটো গীৰ্জা হৈছিল, কিয় মনে মনে থাকিল সেই সমাজখন? তেতিয়াতো আমি চাগে বাচ্চা আছিলোঁ, নাজানো জন্ম হৈছিলোঁ নে নাই চাগে। তেতিয়া সেই সমাজখন ক'ত আছিল, কাৰ দ্বাৰা পৰিচালিত আছিল? আজি সকলো সমাজবাদী কথা কয়। বামপন্থীসকলে শ্ৰীমন্ত শংকৰদেৱ সংঘ গঠন কৰিলে। বামপন্থীসকল মানে শ্ৰীমন্ত শংকৰদেৱ সংঘই। যেতিয়া কোনোবা এজনে মুছলমান মৌলবাদীয়ে ক'ব শংকৰদেৱ বামপন্থী, তেওঁলোকে মাতো নামানিব। কি ভিত্তিত মাতিব নোৱাৰে, কি ভিত্তিত যুক্তি দিব নোৱাৰে? কিয়নো শংকৰদেৱক যদি আমি ইয়াত সংকীৰ্ণ কৰি নেপেলালোহেঁতেন, তেতিয়াহ'লে শংকৰদেৱ সনাতন হিন্দু সভ্যতাটোৰ লগত, ভাৰতীয় সভ্যতা সংস্কৃতিৰ লগত একাকাৰ হৈ গ'লহেঁতেন। গুৰু নানকেও শংকৰদেৱ গুৰুজনাৰ লগত বহি কথা পাতিছে, আলোচনা কৰিছে, তেওঁৰ পৰা আদৰ্শ লৈছে, কিন্তু আমি ক'ব নোৱাৰোঁ।
আমি সেই কথা নাজানো, অসমীয়াই সেই কথা নাজানে, কিয়নো আমি শংকৰদেৱ গুৰুজনাক নষ্ট কৰি নোহোৱা কৰি পেলালোঁ, মুছলমানকে আমি একমাত্ৰ বুলি ভাবিলোঁ, বাকীবোৰক একমাত্ৰ বুলি ভাবিলোঁ। বামপন্থী চিন্তাৰ দ্বাৰা ভাৰতৰ পৰা কেনেকৈ বিচ্ছিন্ন কৰা হ'ল, কেনেকৈ আমি অসমীয়া, আমি হিন্দু নহয়, আমি অসমীয়া, আমি সনাতন নহয়, আমি বৈষ্ণৱ, আমি আমুক নহয়, আমি কিমান কিমান বেয়া কথা, কিমান বিচ্ছিন্নতাবাদী চিন্তা আমাৰ মাজত ভৰাই দিয়া হ'ল। কোনে ভৰালে, কেনেকৈ ভৰালে, কি পৰিস্থিতিত সোমালে আমাৰ মনত? তো এই গোটেই কথাবোৰ ইতিহাস পুনৰ বিবেচনা কৰাৰ প্ৰয়োজন আছে, পুনৰ আলোচনা কৰাৰ প্ৰয়োজন আছে। ছৈয়দ আব্দুল মালিক ডাঙৰীয়াই যদি নিজকে অসমীয়া বুলি ভাবিছিল, মুছলিম লীগত কিয় জইন কৰিছিল? মুছলিম মানে অসমীয়া নহয়। মুছলিম অসমীয়া বৃহত্তৰ জাতিটোৰ মাজৰ এটা কম্পনেণ্ট হ'ব পাৰে, আমি অস্বীকাৰ নকৰোঁ, কিন্তু মুছলমান মানে অসমীয়া নহয়, সেইটো মই স্পষ্ট কৰিছোঁ। যদি তেওঁ ইমান অসমীয়া প্ৰীতি আছিলে, তেনেকুৱা বহুত মানুহৰ নাম মই ল'ম, বহুত মানুহৰ বিষয়ে আমি ইয়াত লিখিম। তেওঁলোকৰ বিষয়ে ব্যক্তিগত জীৱনৰ কথা নহয়, তেওঁলোকৰ চিন্তাৰ বিষয়ে, যিবোৰ চিন্তাই আমাক নষ্ট কৰি গ'ল এফালৰ পৰা, এই গোটেই কথাবোৰ আমি ইয়াত আনিম। কৈছোঁ নহয়, 20টাতকৈ বেছি যুক্তি থাকিব অসম কিয় শংকৰ মাধৱৰ দেশ, অসম কিয় শংকৰ আজানৰ নহয়, আৰু আমাক কি পদ্ধতিৰে নষ্ট কৰা, গোটেই কথাখিনি কৈছোঁ নহয়। বেশ্যালয় পাতিছে যদি ঘৰত, তাৰমানে গৃহস্থী দায়ী। গৃহস্থীৰ ভুল ক'ত হ'ল? গৃহস্থী সুবিধাবাদত ভুল গ'ল, নে গৃহস্থী ভোগবাদত ভুল গ'ল, নে গৃহস্থীয়ে নিজৰ স্বকীয়তা হেৰুৱালে, নে গৃহস্থীয়ে স্বাভিমান হেৰুৱালে? আৰু এই স্বকীয়তা স্বাভিমান হেৰুৱা বোলে সংগ দোষত পৰিল। তো সংগ দোষত কাৰ সংগত পৰিল সেই গৃহস্থী, বা কি কাৰণে পৰিল, কোনে প্ৰৰোচিত কৰিলে, কি প্ৰেক্ষাপট আছিল, এই গোটেইখিনি আনি শংকৰ আজান অপ্ৰাসংগিক। এইবাৰ গুৱাহাটী গ্ৰন্থমেলালৈ আমি প্ৰস্তুত কৰিম গোটেইখন, তাত আপোনালোকে দেখা পাব। এইবাৰ এতিয়ালৈকে কৰা নাই, গোটেই কামখিনি হৈ যাওক, কি ধৰণে হয়। আমাৰ দ্বিতীয় পৰ্যায় প্ৰুফ চোৱা হৈ গৈছে গোটেই কথাখিনি। আজি বেটুপাতটো আমি কৰিছোঁ, হয়তো শেষৰ ফাললৈ অকণমান তাৰতম্য হ'ব পাৰে বেটুপাতটোত, কিন্তু নামটোতো শংকৰ আজান অপ্ৰাসংগিক, সেইকাৰণে আজান বুলি কৈ কাটি দিছোঁ। এইটো এষ্টাব্লিছ কৰিব লাগিব। এই মুখেৰে কৈ থাকিলে এইটো নহ'ব। কোনোবাই কয় সত্যৰঞ্জনবাবুৱে মুখেৰে কৈ থাকে, হাতে কামে একো নকৰে। আমি হাতে কামে কৰিম, লিখি থৈ যাম। মই যদি কাইলৈ নাথাকোঁ, কৈ থাকেনে কোনে, মাৰিম মৰিও যাব পাৰোঁ, এই কথাবোৰ থাকি যাব। কোনোবাই নহয় কোনোবাই পঢ়িব, কোনোবাই নহয় কোনোবাই বুজিব, কোনোবা এজনে এইটো ক'বলৈ চেষ্টা কৰিছিল, কৰিবতো মই অকলে নোৱাৰোঁ নহয়, আমাকো সেনানী লাগিব। আমি পাণ্ডৱ আছোঁ কেইজনমান মানুহ, পাণ্ডৱে অকলেই যুঁজিব, কিন্তু পাণ্ডৱকো সেনানীৰ প্ৰয়োজন আছে। পাণ্ডৱকো অদৃশ্যভাৱে মহাকালীয়ে মায়াৰ ৰূপত সহায় কৰিছিল, যেতিয়া কৃষ্ণই সূৰ্যটো ঢাকি দিব কৈছিলে। পাণ্ডৱকো সেই আপোনাৰ হনুমানে সহায় কৰিছিল অৰ্জুনৰ ৰথৰ ওপৰত বহি থাকি। গতিকে আমাৰ সেই মা কালী কোন, আমাৰ কাৰণে সেই হনুমান কোন, সেই ব্যক্তিসকল ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈ গৈছে। সেই চিন্তাটো ইতিমধ্যে পৰিপক্ক হৈছে। সেইকাৰণে আজি আহি কৈছোঁ নহয়, কুৰুক্ষেত্ৰ আৰম্ভ কৰিছোঁ। কুৰুক্ষেত্ৰত নিজৰ ভিতৰত এখন যুদ্ধ, নিজৰ ভিতৰত থকা যিটো কুচিন্তা, কুচৰিত্ৰ আৰু যিটো সুবিধাবাদ, ভোগবাদ, তাৰ বিৰুদ্ধে আহি পেলাই এই কথাখিনি কৈছোঁ। বাকী অসমৰ ৰাইজে পঢ়িব, বিবেচনা কৰিব, ভাল পালে গ্ৰহণ কৰিব, বেয়া পালে নকৰিব। আৰু তাৰপিছতো যদি নকৰে, মই কৈছোঁ নহয় বোলে শুই থকা শিয়ালে বোলে হাঁহ ধৰিব নোৱাৰে, অসমীয়াত এষাৰ কথা আছে। আৰু যিখিনি মানুহে শুয়ে থাকে অনবৰতে, জানি বা শোৱাৰ ভাও ধৰি থাকে, তেওঁলোকে না জাতি ধৰিব পাৰিব, তেওঁলোকৰ না ধৰ্ম থাকিব, না কৰ্ম থাকিব, না চৰিত্ৰ থাকিব, না তেওঁলোকে জাতি ৰক্ষা কৰিব পাৰিব, না ভাষা ৰক্ষা কৰিব পাৰিব। জাতি ৰক্ষাৰ নামত আন্দোলন হ'ল, জাতি নাথাকিল অসমত। এতিয়া ক'লে ক'ব কি কথা কৈছোঁ, জাতি ৰাখিবলৈ আন্দোলন কৰিলে জাতি থাকিল। আজি অসমীয়া জাতি টুকুৰা টুকুৰ হৈ গ'ল, ভাঙি ছিঙি গ'ল, অসমীয়াৰ সংজ্ঞা বিচাৰি নোপোৱা হৈ গ'ল। আজি জাতি নাথাকিল, জাতি ৰক্ষাৰ আন্দোলন কৰিলে। ভাষা আন্দোলন কৰিলে, ভাষা ৰাখিবলৈ অসমীয়া ভাষা ক'ত থাকিল? যিসকল নেতাই ভাষা আন্দোলন কৰিলে, তেওঁলোকৰ নাতি পুতিয়ে আজিকালি ইংৰাজী মিডিয়ামত পঢ়ে, অসমীয়াও ভালকৈ ক'ব নাজানে। সেইবোৰ মানুহে আকৌ নিজকে গৌৰৱ কৰে বোলে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে অসমীয়া ক'ব নাজানে। সত্যৰঞ্জন বৰাই কিন্তু আজিও অসমীয়াতেই চহী কৰে। দ্বিতীয় কথাটো হ'ল যে আজি আমি এখন ধৰ্মযুদ্ধ কৈছোঁ। ভূমি ৰক্ষণৰ কথা ক'লে, বিদেশী খেদাৰ কথা ক'লে, কিবা ক'লে, ভূমিও নাথাকিল, গৰু চৰণীয়া পথাৰবোৰো নাথাকিল, গোটেইবোৰ গুচি গ'ল। এতিয়া ধৰ্মৰ যুদ্ধ এইখনো ৰক্ষা কৰিবই লাগিব। আৰু যেতিয়া ধৰ্মযুদ্ধখন আমাৰ সনাতন হিন্দু সভ্যতা সংস্কৃতিৰ এটা অবিচ্ছেদ্য অংগ, ধৰ্মযুদ্ধটো হ'বই। এইবাৰ যদি নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ এই জাতিটোৱে, এই মানুহখিনিয়ে চিপ জৰি লৈ মৃত্যুবৰণ কৰাই উচিত বুলি মই ভাবিম। সেইকাৰণে কৈছোঁ, এবাৰ নিজে বিবেচনা কৰক, ক'ত ভুল কৰিলোঁ। ভুল ময়ো কৰিছোঁ, যে মোৰ ভুল ক'ত হ'ল, মোৰ কি ভুলৰ কাৰণে মোৰ ঘৰখন, মোৰ সমাজখন বেশ্যালয় হ'ল, মোৰ কি ভুলৰ কাৰণে মোৰ ঘৰখনত যৌনাচাৰীয়ে ৰজন জনাই ফুৰিব পৰা হ'ল, যৌনাচাৰীয়ে কিৰিলি মাৰিব পৰা হ'ল। মই কি এনেকুৱা ভুল কৰিলোঁ যাৰ কাৰণে মোৰেই মাটি বেদখল কৰি মোকেই খেদি দিব পৰা হ'ল ইয়াত কোনোবা বাহিৰৰ মানুহে? কি ভুল কৰিলোঁ আমি বিশ্লেষণ কৰিব লাগিব। সেই বিশ্লেষণ, সেই চিন্তা, সেই যুক্তি, তৰ্ক বিতৰ্কটো হ'বই, কৰিবই। তাৰেই কৈছোঁ শংকৰ আজান অপ্ৰাসংগিক।